2019 এই কাগজখিনি সংৰক্ষণ কৰিবলৈ ৰখা হৈছিল 2022 এটা নতুন জায়গালৈ নিয়া হল 2022 পৰা আজি 2025 হল তাৰ মাজতে সেই হস্পিটেলটো হেৰি অৱস্থাত নাছিলে যদিও সংৰক্ষণ কৰা হৈছিল হস্পিটেলটো ইউজ হৈ থকা নাছিলে পিছত কি হল সময়ও হেৰি হল তাত গছগছনি গজিলে আৰু আমি গম পোৱা মতে তাত কিছুমান দুষ্কৃতিকাৰীয়ে সেই হস্পিটেলটোৰ ভিতৰত সোমাই পেলাই থাকিবলৈ আৰম্ভ কৰিলে তাত আমি এতিয়া ধানৰ কিছুমান পুৰা ধানৰ বা পোৱালৰ কিছুমান তেনেকুৱা ৰৈ যোৱা অংশও পাইছো এতিয়া প্ৰথম কথা মই ক'ব বিচাৰো যে সেই তাত কোনো মেলাফাইডি মানে সেই ফৰ্মখিনি লৈ কাৰবাৰ নাম বেলেগ কৰা বা কিবা তেনেকুৱা ধৰণৰ কৰা কাৰবাৰ নাম বেলেগকৈ অন্তৰ্ভুক্ত কৰা তেনেকুৱা কোনো মনত কোনো তেনেকুৱা মোটিভ নাছিলে আৰু সেইখিনি নাম ডিজিটাইজ হৈ গোটেই তথ্যখিনি চাই যিখিনি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে বা যিখিনি হ'ব নালাগে সেইখিনি সেই প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে এই কাগজখিনি সংৰক্ষণ কৰি ৰাখিব লগিয়া দায়িত্ব আছিলে হয় কিন্তু এই কাগজখিনি সংৰক্ষণ কৰি ৰখাৰ বাদে কিন্তু তাৰ সৰকাৰি দিশটো তাৰ আৰু বেলেগ এতিয়া আৰু কোনো কাম নাই সেইখিনি কাগজ লৈ পেলাই কাৰবাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা বা নাম কৰ্তন কৰা সেই তেনেকুৱা ধৰণৰ কোনো কথা নাছিলে এটা কথা মই মানিছো হয় যে সেই কাগজখিনি পাব্লিক হেলথ সেন্টাৰটো সেই স্বাস্থ্য কেন্দ্ৰটোত য'ত ৰখা হৈছিল সেইখিনি আমি আৰু বেছিকৈ সংৰক্ষণ কৰি ৰাখিব লাগিছিল কোনোবা মানুহ তাৰ ভিতৰত সোমাই আহিলে সেইখিনি সেইটো হ'ব নালাগিছিল তাৰ বাবে আমি দুঃখিত কিন্তু এই সাৰ কথাও লগতে আমি ক'ব বিচাৰিম যে ইয়াত কোনো তেনেকুৱা ধৰণৰ ইন্টেনশন বা মেলাফাইডি নাছিলে যাতে এইটো লৈ পেলাই তাত কিবা দুষ্কৃতিকাৰীয়ে বা কোনোবাই কিবা বেয়া কাম কৰিব এটা কথা সেই বস্তুখিনি পাই এজন কাবাডীৱালাই এই কাগজ চানাচুৰ বিক্ৰী কৰা কাগজ যিজন মানুহে কিনে বা বিক্ৰী কৰে কোনোবা এজন দুষ্কৃতিকাৰীয়ে সেই দেখিলে যে সেই ঘৰটো বন্ধ সেই বন্ধ ঘৰটোৰ ভিতৰত তেওঁ সোমাই পেলাই তেওঁ সেই বস্তুখিনি উলিয়াই অলপকৈ এই কাবাডীৱালাবিলাকক তেওঁ বিক্ৰী কৰিছিল এই কাবাডীৱালা যোনজন আছে যোনজনে এই কাগজপত্ৰ সেই তেনেধৰণে কিনি বিক্ৰী কৰে তেওঁক আটক কৰা হৈছে এতিয়া যিজন ব্যক্তিয়ে সেই তলাটো খুলি মনে সেই তলাটো খুলি যোনজন দুষ্কৃতিকাৰীয়ে সেই তলাটো খুলি এই দুষ্কৰ্ম কৰিছিল তেওঁকো আটক কৰা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ 2019 এই কাগজখিনি সংৰক্ষণ কৰিবলৈ ৰখা হৈছিল 2022 এটা নতুন জায়গালৈ নিয়া হল 2022 পৰা আজি 2025 হল তাৰ মাজতে সেই হস্পিটেলটো হেৰি অৱস্থাত নাছিলে যদিও সংৰক্ষণ কৰা হৈছিল হস্পিটেলটো ইউজ হৈ থকা নাছিলে পিছত কি হল সময়ও হেৰি হল তাত গছগছনি গজিলে আৰু আমি গম পোৱা মতে তাত কিছুমান দুষ্কৃতিকাৰীয়ে সেই হস্পিটেলটোৰ ভিতৰত সোমাই পেলাই থাকিবলৈ আৰম্ভ কৰিলে তাত আমি এতিয়া ধানৰ কিছুমান পুৰা ধানৰ বা পোৱালৰ কিছুমান তেনেকুৱা ৰৈ যোৱা অংশও পাইছো এতিয়া প্ৰথম কথা মই ক'ব বিচাৰো যে সেই তাত কোনো মেলাফাইডি মানে সেই ফৰ্মখিনি লৈ কাৰবাৰ নাম বেলেগ কৰা বা কিবা তেনেকুৱা ধৰণৰ কৰা কাৰবাৰ নাম বেলেগকৈ অন্তৰ্ভুক্ত কৰা তেনেকুৱা কোনো মনত কোনো তেনেকুৱা মোটিভ নাছিলে আৰু সেইখিনি নাম ডিজিটাইজ হৈ গোটেই তথ্যখিনি চাই যিখিনি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে বা যিখিনি হ'ব নালাগে সেইখিনি সেই প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে এই কাগজখিনি সংৰক্ষণ কৰি ৰাখিব লগিয়া দায়িত্ব আছিলে হয় কিন্তু এই কাগজখিনি সংৰক্ষণ কৰি ৰখাৰ বাদে কিন্তু তাৰ সৰকাৰি দিশটো তাৰ আৰু বেলেগ এতিয়া আৰু কোনো কাম নাই সেইখিনি কাগজ লৈ পেলাই কাৰবাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা বা নাম কৰ্তন কৰা সেই তেনেকুৱা ধৰণৰ কোনো কথা নাছিলে এটা কথা মই মানিছো হয় যে সেই কাগজখিনি পাব্লিক হেলথ সেন্টাৰটো সেই স্বাস্থ্য কেন্দ্ৰটোত য'ত ৰখা হৈছিল সেইখিনি আমি আৰু বেছিকৈ সংৰক্ষণ কৰি ৰাখিব লাগিছিল কোনোবা মানুহ তাৰ ভিতৰত সোমাই আহিলে সেইখিনি সেইটো হ'ব নালাগিছিল তাৰ বাবে আমি দুঃখিত কিন্তু এই সাৰ কথাও লগতে আমি ক'ব বিচাৰিম যে ইয়াত কোনো তেনেকুৱা ধৰণৰ ইন্টেনশন বা মেলাফাইডি নাছিলে যাতে এইটো লৈ পেলাই তাত কিবা দুষ্কৃতিকাৰীয়ে বা কোনোবাই কিবা বেয়া কাম কৰিব এটা কথা সেই বস্তুখিনি পাই এজন কাবাডীৱালাই এই কাগজ চানাচুৰ বিক্ৰী কৰা কাগজ যিজন মানুহে কিনে বা বিক্ৰী কৰে কোনোবা এজন দুষ্কৃতিকাৰীয়ে সেই দেখিলে যে সেই ঘৰটো বন্ধ সেই বন্ধ ঘৰটোৰ ভিতৰত তেওঁ সোমাই পেলাই তেওঁ
সেই বস্তুখিনি উলিয়াই অলপ অলপকৈ এই কাবাৰীৱালাবিলাকক তেওঁ বিক্ৰী কৰিছিলে এই কাবাৰীৱালা যোনজন আছে যোনজনে এই কাগজ পত্ৰ সেই তেনেধৰণে কিনি বিক্ৰী কৰে তেওঁক আটক কৰা হৈছে এতিয়া যিজন ব্যক্তিয়ে সেই তলাটো খুলি মনে মনে সেই তলাটো খুলি যোনজন দুষ্কৃতিকাৰীয়ে সেই তলাটো খুলি এই দুষ্কৰ্ম কৰিছিলে তেওঁকো আটক কৰা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ